ছাত্ৰীসকল মই তোমালোক আজি নৱম শ্ৰেণীৰ বাবে এখন বছৰিকাৰ পৰীক্ষাৰ প্ৰশ্ন পেপাৰ আৰ্হি ভিডিঅ' আকাৰে দিবলৈ বিচাৰিছোঁ গতিকে তোমালোকে প্ৰশ্ন পেপাৰখন ভালদৰে চাবা এই প্ৰশ্ন পেপাৰখনত তোমালোকৰ এবাৰ খুবেই ইম্পৰ্টেন্ট ইয়াত তোমালোকৰ মুঠ নম্বৰ থাকিব 90 আৰু তোমালোকৰ 5 মাৰ্ক 27 ইয়াত 45টা তোমালোকৰ এমসিকিউ টাইপৰ প্ৰশ্ন থাকিব অতি সমূহ প্ৰশ্ন উত্তৰ গতিকে তোমালোকৰ প্ৰতিটো উত্তৰ ইয়াত প্ৰশ্ন উত্তৰ দিয়াই থাকিব চাৰিটাকৈ গতিকে তোমালোকে শুদ্ধ উত্তৰটো লিখিব লাগে ইয়াত তোমালোকে প্ৰথম প্ৰশ্নটো তোমালোকে কি দিছে এই প্ৰশ্নটো এবাৰ মই পঢ়ি দিছো ভাৰত ভূমিত পোন প্ৰথমে প্ৰৱেশ কৰা ইংৰাজ নাবিকজনৰ নাম আছিল মানে ইংৰাজ নাবিকজনৰ নাম কি হ'ব গতিকে তোমালোকে ইয়াত চাবা জনছ মিলডেন্স হোল গতিকে এইজন হৈছে ইংৰাজজন নাবিক প্ৰথম তেওঁলোকে প্ৰৱেশ কৰিছিল গতিকে ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰিবা ব্ৰিটিছ চৰকাৰে ভাৰত চৰকাৰৰ আইন প্ৰণয়ন কৰিছিল কিমান চনত কৰিছিল গতিকে তোমালোকে লিখিব পাৰিবা অপচন এ 2 আগষ্ট 1857 চনত ইয়াৰ পিছত তোমালোকে চাবা ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসত প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদ পত্ৰ আছিল এই সংবাদ পত্ৰখনৰ নাম হৈছে তোমালোকে বেংগল গেজেট বুলি লিখিবা বি নম্বৰ অপচন ইয়াৰ পিছত তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা এনি বেসাণ্ট এগৰাকী আয়াৰলেণ্ডৰ মহিলা আছিল গতিকে এইটো এটা শুদ্ধ বাক্য ইয়াৰ পিছত তোমালোকে চাবা তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল গতিকে এইটো এটা অশুদ্ধ বাক্য গতিকে তোমালোকে প্ৰথমটো শুদ্ধ আৰু দ্বিতীয়টো অশুদ্ধ গতিকে তোমালোকে অপচন কোনটো লিখিবা এটো গতিকে প্ৰথমটো এটো লিখা আছে তোমালোকৰ এটো শুদ্ধ আৰু বিটো অশুদ্ধ ইয়াৰ পিছত তোমালোকে নেক্সট ভাৰতবৰ্ষত প্ৰথম ৰেল ব্যৱস্থাৰ সূচনা হয় খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন দৰকাৰী প্ৰশ্ন মনত ৰাখিবা 1853 চনত হ'ব গতিকে ইয়াৰ পিছত তোমালোকে নেক্সট চাবা স্বৰ্গনাৰায়ণ উপাধি লাভ কৰা প্ৰথমজন আহোম ৰজা আছিল চুহুংমুহুং গতিকে তোমালোকে লিখিবা অপচন বি ইয়াৰ পিছত তোমালোকে লিখিবা লৰ্ড কৰ্ণৱালছৰ উত্তৰ হুৰি আছিল গতিকে তোমালোকে ছাৰ জন চুৰ লিখিবা ডি নম্বৰ অপচনটো ইয়াৰ পিছত চাবা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল কেতিয়া স্বাক্ষৰ কৰা হৈছিল এইটো প্ৰশ্ন খুব ইম্পৰ্টেন্ট গতিকে ভালদৰে চাবা 24 ফেব্ৰুৱাৰী 1826 চনত ৰাজমাও নুমলীৰ মাতৃ আছিল কোন চন্দ্ৰকান্ত সিংহৰ গতিকে তোমালোকে লিখিবা সিংহা 1 নম্বৰ অপচনটো ইয়াৰ পিছত লিখিবা মানৰ উপদ্ৰৱ থাকিব নোৱাৰি শ্ৰী সত্ৰলৈ পলাই যোৱা কাছাৰ ৰজাজনৰ নাম কি আছিল গতিকে তোমালোকে লিখিবা গোবিন্দ সিং চন্দ্ৰ ইয়াৰ পিছত তোমালোকে লিখিবা মুৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয় লক্ষী সিংহৰ দিনত অপচন এ আহোমৰ শেষ ৰজা আছিল কোন গতিকে লিখিবা পুৰন্দৰ সিংহ অসমত পোন প্ৰথম ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰিছিল গুমধৰ কোঁৱৰে প্ৰথমে বিৰোধিতা কৰিছিল তাৰ পিছত তোমালোকে চাবা 14 নম্বৰ প্ৰশ্নটো মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল কি স্বৰ্গদেউ ইয়াৰ পিছত তোমালোকে অসমৰ উন্নতিৰ বাবে চেষ্টা কৰা এজন উল্লেখযোগ্য ব্ৰিটিছ বিষয়া আছিল কি ডেভিড স্কট ইয়াৰ পিছত তোমালোকে ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ প্ৰশ্নটো নাহিলে উত্তৰগিতাহে তোমালোকক দিছে মাগুৰী বিলছ গতিকে দীপৰ বিল আৰু কাজিৰঙা আৰু পবিতৰা গতিকে এইটো ৰাষ্ট্ৰীয় উদ্যানৰ কথা কৈছে গতিকে তোমালোকে প্ৰশ্নটো মই থাকি গ'ল লিখিবলৈ বা এডিটিং কৰোঁতে থাকি গ'ল গতিকে তোমালোকে এবাৰ ভালদৰে নিজে চাই ল'বা ইয়াৰ পিছত তোমালোকে 17 নম্বৰ প্ৰশ্ন চোৱা নদীৰ কাৰ্যক সাধাৰণতে ভাগ কৰা হয় নদীৰ কাৰ্যক সাধাৰণতে 4টা ভাগত ভাগ কৰা হয় গতিকে তোমালোকে অপচন বি লিখিবা ইয়াৰ পিছত লিখিবা পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান গতিকে তোমালোকে 0.5 নিযুত কিলোমিটাৰ লিখিবা বি নম্বৰ অপচন অজন গেছৰ স্তৰটো আছিল তোমালোকৰ অপচন বি লিখিবা বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল চাপৰ তাৰতাম্যৰ কাৰণে বায়ু প্ৰবাহৰ মূল কাৰণ হয় গতিকে তোমালোকে এইটো লিখিবা ভাৰতৰ
স্থলসীমাৰ মুঠ দৈৰ্ঘ্য কিমান লিখিবা 15,200 কিলোমিটাৰ। ইয়াৰ পিছত 33 সাগৰ উত্তৰ ভূখণ্ডৰ নাম হ'ল, গতিকে তোমালোকে অপশ্যন একেবাৰে শেষৰটো লিখিবা ডি গোণ্ডৱানা লেণ্ড। ইয়াৰ পিছত হিমালয় অঞ্চলৰ পৰা বৈ অহা নদীৰ প্ৰধান নদী হ'ল সিন্ধু নদী, গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী। এই তিনিখন নদীৰ নাম দিছে, গতিকে তিনিখন নদীয়ে তোমালোকৰ হিমালয় পৰ্বতৰ পৰা বৈ অহা হয়, গতিকে তোমালোকে ওপৰৰ আটাইকেইটা শুদ্ধ বুলি লিখিব পাৰিবা। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দুৱাৰ বুলি কাক কোৱা হয়? প্ৰৱেশ দুৱাৰ কোনখন হ'ব? মনত ৰাখিবা গুৱাহাটী হ'ব, গতিকে গুৱাহাটীৰ প্ৰায় সকলোবিলাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ঠাইবিলাকলৈ যাব পৰা যায়। পৃথিৱীৰ ভিতৰত আটাইতকৈ নিম্নতম বৃহৎ নদীৰ দ্বীপ বুলি জনাজাত মাজুলী, মনত ৰাখিবা বৃহৎ দ্বীপটো। ইয়াৰ পিছত তোমালোকে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কোনখন জিলাত আছে? গতিকে তোমালোকে লিখিবা শোণিতপুৰ জিলা। ইয়াৰ পিছত লিখিবা 2011 চনত লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা আছিল কিমান? 31.16 নিযুত। জনসংখ্যাৰ ভিত্তিত সৰ্বনিম্ন জনসংখ্যাৰ জিলাখন, সৰ্বনিম্ন মানে একেবাৰে কম থকা জনসংখ্যা ডিমা হাছাও হ'ব, গতিকে তোমালোকে প্ৰথমখনেই লিখিবা। ইয়াৰ পিছত লিখিবা ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। সকলোৱে জানাই চাগে এইটো, আৰু এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ পৰীক্ষাত আহিবও পাৰে। কেন্দ্ৰত মেৰা ৰাজি দৰখাই নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত, মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকৰ এটা চিত্ৰ দিয়া হৈছে, ঘৰ এটা দেখুওৱা হৈছে। ওপৰৰ ভৱনটোত চিনাক্ত কৰা, ওপৰৰ ভৱনটো হৈছে ৰাষ্ট্ৰীয় সংসদ ভৱন, লিখিবা পাৰ্লিয়ামেণ্ট। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ যাবা। এতিয়া যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা হয়। যুক্তৰাষ্ট্ৰীয় গৃহভূমি কাক বুলি কোৱা হয়? মনত ৰাখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ, আমেৰিকা লিখিবা। ইয়াৰ পিছত চৰকাৰৰ শ্ৰেণীবিভাজন আৰু প্ৰথমগৰাকী ৰাজনীতিক দাৰ্শনিক আছিল এৰিষ্টটল, লিখিবা প্লেটো লিখিবা। 2 নম্বৰ অপশ্যনটো লিখিবা বি নম্বৰটো। বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰবিধ হ'ল, মনত ৰাখিবা 1 নম্বৰ সংসদীয় পদ্ধতি চৰকাৰ। ইয়াৰ পিছত লিখিবা বৰ্তমান সময়ত ৰাষ্ট্ৰপতিয়ে চৰকাৰৰ নিম্নতম উদাহৰণ হৈছে, বৰ্তমান সময়ত ৰাষ্ট্ৰপতি চৰকাৰৰ নিম্নতম উদাহৰণ হৈছে তোমালোকে লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পিছত তোমালোকক দিছে প্ৰিন্সিপলছ অফ ইকনমিক নামৰ গ্ৰন্থখন লিখিছিল কোনে? এইটো প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, গতিকে তোমালোকে অপশ্যন বিটো লিখিবা। কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কোৱা হয় উপযোগিতা, গতিকে তোমালোকে লিখিবা অপশ্যন ডি। ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে, এইকেইটা খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিবা। উৎপাদিত আহিলাৰ বোলক কি বুলি কোৱা হয়? মনত ৰাখিবা যিবিলাক উৎপাদন কৰিবলৈ আহিলা লাগে, সেই আহিলাখিনিক আমি কি বুলি কওঁ? মূলধন বুলি কওঁ, গতিকে তোমালোকে অপশ্যন ডি লিখিবা। ইয়াৰ পিছত 39 নম্বৰটো চাবা। আয়তন হিচাপে ভাৰতবৰ্ষৰ পৃথিৱীৰ বৃহত্তম দেশ মানে কিমান নম্বৰ দেশ হ'ব? গতিকে তোমালোকে লিখিবা প্ৰথম, দ্বিতীয়, তৃতীয় আৰু সপ্তম দিয়া আছে, গতিকে তোমালোকে সপ্তম লিখিবা। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্য হ'ল, ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা ক'ত আছে? উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ আৰু পশ্চিমবংগ, গতিকে তোমালোকে বিহাৰ লিখিবা। তাৰপিছত দিছে বাহন ক্ষয় উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল পৰিৱেশ উন্নয়নৰ বিশ্ব আয়োগে, গতিকে তোমালোকে অপশ্যন বি লিখিবা। অৰ্থনীতিৰ লক্ষ্য হ'ব লাগিব এখন উন্নত পৃথিৱী হ'লেহে আমাৰ অৰ্থনৈতিক কি হ'ব কৈছে? লক্ষ্য হ'ব। গতিকে ইয়াৰ পিছত আমাৰ চাম পৃথিৱীৰ বিভিন্ন দেশে সন্মুখীন হৈ অহা এটা জ্বলন্ত সমস্যা তোমালোকে কি লিখিব পাৰা? ইয়াত দিয়া আছে শিক্ষা, স্বাস্থ্য, দৰিদ্ৰতা আৰু উচ্চ জন্মহাৰ, গতিকে উচ্চ জন্মহাৰটো হ'ব লাগে, কিন্তু দৰিদ্ৰতাও 1 নম্বৰ আমাৰ দৰিদ্ৰতাৰ কাৰণেই আমাৰ কি হৈছে গতিকে মই তথাপিতো তোমালোকক স্বাস্থ্য বুলি লিখিছোঁ, কিন্তু তোমালোকে শুদ্ধ এইটো নহ'ব পাৰে, তোমালোকে মোক কমেণ্টত জনাবা। ইয়াৰ পিছত তোমালোকে চাবা মেজৰ জেনকিছ অসমৰ বাবে কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? তেওঁ কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? তাৰে 3টা কাৰণ লিখিব লাগে।
চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা গতিকে চিপাহী বিদ্ৰোহৰ পিছত কি মানে ফলাফল হ'ল সেই ফলাফলৰ 4টা উল্লেখ কৰিব কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে চমু টোকা লিখা ইয়াত আছে মুৱামৰীয়া বিদ্ৰোহ ৰাজনৈতিক কাৰণ ব্যাখ্যা কৰা মানে ৰাজনৈতিক কাৰণটো কি কাৰণে বিদ্ৰোহ হৈছিল সেই কাৰণটো উল্লেখ কৰিব কৈছে ইয়াৰ পিছত তোমালোকে 50 নম্বৰ প্ৰশ্ন চাবা মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা আৰু অথবা তোমালোকে লিখিবা ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা সাগৰ মহাসাগৰ ঢৌ উপকূল কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা নাইবা তোমালোকে ভূপৃষ্ঠত ভৱিষ্যতে কোনো ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখিব কৈছে পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা নাইবা তোমালোকে কি লিখিব কৈছে 53 নম্বৰ প্ৰশ্ন লিখিব কৈছে অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি অসমৰ ভূ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি লিখিব লাগে ভাৰতৰ অৰ্থনৈতিক মূল বৈশিষ্ট্যসমূহ লিখা নাইবা জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে এইটো এটা লিখিবলৈ কৈছে নতুবা তোমালোকে 55 নম্বৰ প্ৰশ্ন চোৱা অসমৰ জলবায়ু কেনে শ্ৰেণীৰ অন্তৰ্ভুক্ত ইয়াৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা নতুবা তোমালোকে লিখিবা অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা এইটো খুবেই উজু লিখিবলৈ গতিকে এইটোৱে লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে 56 নম্বৰ গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা নাইবা তোমালোকে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা মানে ৰাজনৈতিক দলৰ যে প্ৰয়োজন আছে তাৰ বিষয়ে তোমালোকক লিখিব কৈছে ইমানখিনি আছিল তোমালোকৰ প্ৰশ্ন গতিকে এই প্ৰশ্নখিনি যদি তোমালোকে চাই যাব পাৰা তোমালোকে মোৰ বিশ্বাস আছে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম